ফিজিক্যাল টেস্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিক্যাল টেস্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434টা পদ ভৰ্তি কৰিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাজ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, ফাইনেলি আহি গ'ল আছাম পুলিচৰ অফিচিয়েল আপডেটছ। তো CM ছাৰে আছাম পুলিচৰ ইণ্টাৰভিউক লৈ কি ক'লে, অক্টোবৰ মাহত সঁচাকৈ হ'বনে ইণ্টাৰভিউ, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে শুনি লওক যে আছাম পুলিচৰ ABUB কামাণ্ডো ফিজিকেল টেষ্টক লৈ CM ছাৰে কি ক'লে। য'তে মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে, কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434টা পদ ভৰ্তি কৰিব পাৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো শুনিলে যে CM ছাৰে ক'লে যে আছাম পুলিচৰ ABUB কামাণ্ডো আদিৰ ফিজিকেল টেষ্টসমূহ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু CM ছাৰে লগতে ক'লে যে ফিজিকেল টেষ্ট ৰিটেন ভাইভা আদি সকলোবোৰ এই বছৰতে শেষ কৰি এই নিযুক্তি প্ৰক্ৰিয়াটো শেষ কৰিব। যদিহে তেনেকুৱা হয় তেন্তে আছাম পুলিচৰ ফিজিকেল টেষ্টৰ লগে লগে আপোনালোকে ৰিটেন এক্সামৰ বাবেও সাজু হ'ব লাগিব, কাৰণ ৰিটেন এক্সামটো সোনকালে পাতিব। গতিকে আপোনালোকে নিজকে ফিজিকেল টেষ্টৰ লগতে ৰিটেন এক্সামৰ বাবেও তৈয়াৰী কৰক যাতে আছাম পুলিচৰ ABUBৰ এইবাৰৰ ভৰ্তিত আপোনালোকৰো নাম আহিব পাৰে। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ জয় হিন্দ, জয় অসম।